মৰমৰ বন্ধুসকল, Arrays and Functions or Spoken Tutorialলৈ স্বাগতম। এই টিউটোৰিয়েলটোত আমি শিকিম এটা ফাংচনলৈ এৰে এটা পঠাবলৈ, এটা ফাংচনত এক্সিট স্টেটমেন্ট ব্যৱহাৰ কৰিবলৈ, এটা ফাংচনৰ ৰিটাৰ্ন স্টেটমেন্ট ব্যৱহাৰ কৰিবলৈ কিছু উদাহৰণৰ সহায়ত। এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব। আপোনাৰ লগতে বেছত এৰেজ আৰু ইফ স্টেটমেন্টৰো জ্ঞান থাকিব লাগিব। যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ৱেবসাইট পৰিদৰ্শন কৰক। এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু GNU Bash টাঙৰণ 4.2। অনুগ্ৰহ কৰি মন কৰিব GNU Bash টাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউটোৰিয়েলটো অভ্যাসৰ বাবে। আহক প্ৰথমে ফাংচন এটালৈ এৰে এটা কেনেকৈ পঠোৱা হয় আৰু ইয়াৰ ব্যৱহাৰ শিকো। মই এটা ফাইল function_array.sh খুলিম। এইটো হৈছে চিভেং শাৰী। আমাৰ ফাংচন নামটো হৈছে array_display। আৰম্ভণি মাজু বন্ধনীয়ে ফাংচন ডেফিনেশ্যনটো খোলে। $@ চিহ্নৰ ব্যৱহাৰ এই শ্ৰেণীৰ পূৰ্বৰ টিউটোৰিয়েলত ব্যাখ্যা কৰা হৈছিল। সাধাৰণতে ইয়াক ফাংচন এটালৈ পঠোৱা সকলো আৰ্গুমেন্টক ছপা কৰিবলৈ ব্যৱহাৰ কৰা হয়। সৰু বন্ধনীৰ ভিতৰত থকা $@ চিহ্নই ভেৰিয়েবল এৰেত এৰে উপাদানসমূহ জমা কৰে। $আৰম্ভণি মাজু বন্ধনী এৰে বৰ বন্ধনীৰ ভিতৰত @ সামৰণি মাজু বন্ধনী। এই শাৰী কোডে এৰে এটাৰ সকলো উপাদান দৰ্শিত কৰে। $আৰম্ভণি মাজু বন্ধনী এৰে বৰ বন্ধনীৰ ভিতৰত এক সামৰণি মাজু বন্ধনী। এই শাৰী কোডে এৰেটোৰ দ্বিতীয় উপাদানটো দৰ্শিত কৰে। অপাৰেটিং সিস্টেমটো উবুন্টু, ফেডোৰা, ৰেড হেট আৰু চিউজ উপাদানসমূহৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে। ইয়াত এৰে অপাৰেটিং সিস্টেমটো ফাংচন array_display লৈ পঠোৱা হৈছে। ফাংচন এটালৈ এৰে এটা পঠোৱাৰ গাঁথনিটো হৈছে ফাংচন নেম স্পেস $, আৰম্ভণি মাজু বন্ধনী এৰে নেম বৰ বন্ধনীৰ ভিতৰত @ সামৰণি মাজু বন্ধনী। আমাৰ প্ৰগ্ৰামটোলৈ ঘূৰি আহক। একেদৰে কালাৰ্ছটো হোৱাইট, গ্ৰীণ, ৰেড আৰু ব্লু উপাদানসমূহৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে। ইয়াত এৰে কালাৰ্ছটো এৰে ডিসপ্লে ফাংচনটোলৈ পঠোৱা হৈছে। এতিয়া আহক ফাইলটো সেভ কৰো আৰু টাৰ্মিনেলটোলৈ যাওঁ। লিখক chmod স্পেস +x স্পেস function_array.sh এন্টাৰ টিপক। লিখক $function_array.sh এন্টাৰ টিপক। আমি চাব পাৰো যে এৰে অপাৰেটিং সিস্টেমছ আৰু কালাৰ্ছৰ উপাদানসমূহ দৰ্শিত হৈছে আৰু লগতে এৰে অপাৰেটিং সিস্টেমছ আৰু কালাৰ্ছৰ দ্বিতীয় উপাদানটোও দৰ্শিত হৈছে। বেছত এক্সিট আৰু ৰিটাৰ্ন স্টেটমেন্টছে এটা ফাংচন বা এটা প্ৰগ্ৰামৰ ষ্টেটাস কোডটো দিয়ে। ৰিটাৰ্ন স্টেটমেন্টটো স্ক্ৰিপ্টটোলৈ ঘূৰি যাব য'ৰ পৰা ইয়াক মতা হৈছিল। এক্সিট স্টেটমেন্টটোৱে সমস্ত স্ক্ৰিপ্টটো য'ৰ পৰা সন্মুখীন হয় তাত শেষ কৰিব। আহক এটা ফাংচনৰ ভিতৰত ৰিটাৰ্ন কৰিবলৈ এই পদ্ধতি দুটা শিকো। মই এটা ফাইল return_exit.sh খুলিম। এইটো হৈছে চিভেং শাৰী। ফাংচন নামটো হৈছে return_function। আৰম্ভণি মাজু বন্ধনীয়ে ফাংচন ডেফিনেশ্যনটো খোলে। এই ইফ স্টেটমেন্টটোৱে দুটা ভেৰিয়েবল তুলনা কৰে। যদি ভেৰিয়েবল দুটা সমান হয় তেন্তে ইফত থকা কমান্ডবিলাক কাৰ্যকৰী হয়। এই ইকো স্টেটমেন্টটোৱে বাৰ্তাটো দৰ্শিত কৰে। This is return function। ৰিটাৰ্ন 0য়ে নিয়ন্ত্ৰণটো ফাংচনৰ পৰা মুখ্য প্ৰগ্ৰামটোলৈ আঁতৰ কৰে ষ্টেটাস কোড 0ৰ সৈতে। মন কৰিব যে এটা ফাংচনত ৰিটাৰ্ণৰ পাছৰ স্টেটমেন্টসমূহ কাৰ্যকৰী নহব। f য়ে if স্টেটমেন্টৰ শেষটো সূচায়। ইয়াত
ফাংচন নামটো হৈছে exit_function ইয়াত if স্টেটমেন্টটোৱে দুটা ভেৰিয়েবল তুলনা কৰে যদি ভেৰিয়েবল দুটা সমান হয় তেন্তে ifত থকা কমান্ডবিলাক কাৰ্যকৰী হয় এই ইকো স্টেটমেন্টটোৱে this is exit function বাৰ্তাটো দৰ্শিত কৰে exit 0 এই প্ৰগ্ৰামটো বন্ধ কৰিব fi এই if স্টেটমেন্টৰ শেষক সূচায় এইটো হৈছে আৰ্গুমেন্ট 3 আৰু 3 ৰ সৈতে এটা ফাংচন কল we are in main program বাৰ্তাটো দৰ্শিত কৰে এইটো হৈছে আৰ্গুমেন্ট 3 আৰু 3 ৰ সৈতে আন এটা ফাংচন কল এই ইকো স্টেটমেন্টটোৱে this line is not displayed বাৰ্তাটো দৰ্শিত কৰে মন কৰিব যে exitে প্ৰগ্ৰামটো বন্ধ কৰিব exitৰ পাছত একো কাৰ্যকৰী নহব ফাইলটো সেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওক লিখক chmod space +x space return underscore exit.sh এন্টাৰ টিপক লিখক ./return underscore exit.sh এন্টাৰ টিপক আউটপুটটোৱে দৰ্শিত ধৰণে বাৰ্তাটো দেখুৱায় এতিয়া আহক আমি প্ৰগ্ৰামটোৰ প্ৰবাহ বুজো নিয়ন্ত্ৰণটো মুখ্য প্ৰগ্ৰামটোত থাকিব যিটো হৈছে স্ক্ৰিপ্টটো নিজে ফাংচন কলটোৰ কাৰণে নিয়ন্ত্ৰণটো ৰিটাৰ্ন ফাংচনলৈ যায় যিহেতু ভেৰিয়েবল দুটা সমান হয় ই this is return function বাৰ্তাটো দৰ্শিত কৰে তাৰ পাছত এই ৰিটাৰ্ন 0 ৰ সন্মুখীন হয় আৰু নিয়ন্ত্ৰণটো ফাংচনৰ পৰা মুখ্য প্ৰগ্ৰামটোত ফাংচন কলৰ তলত থকা স্টেটমেন্টটোলৈ প্ৰবাহিত হয় তেতিয়া ই we are in main program বাৰ্তাটো দৰ্শিত কৰে তাৰ পাছত ফাংচন কলৰ কাৰণে নিয়ন্ত্ৰণটো exit ফাংচনলৈ যায় যিহেতু ভেৰিয়েবল দুটা সমান হয় ই this is exit function বাৰ্তাটো দৰ্শিত কৰে তেতিয়া ই exit 0 ৰ সন্মুখীন হয় ই প্ৰগ্ৰামটো বন্ধ কৰিব exitৰ পাছত কোনো স্টেটমেন্ট কাৰ্যকৰী নহব লগতে this line is not displayed স্টেটমেন্টটো কাৰ্যকৰী নহব আশা কৰো পাৰ্থক্যটো আপোনালোকৰ বাবে স্পষ্ট হৈছে আহক আমি এতিয়া মূলভাৱ চাওঁ এই টিউটোৰিয়েলটোত আমি শিকিলো এটা ফাংচনলৈ এৰে এটা পঠাবলৈ এটা ফাংচনত exit স্টেটমেন্ট ব্যৱহাৰ কৰিবলৈ এটা ফাংচনৰ ৰিটাৰ্ন স্টেটমেন্ট ব্যৱহাৰ কৰিবলৈ কিছু উদাহৰণৰ সহায়ত এটা অনুশীলনী হিচাপে এটা প্ৰগ্ৰাম লিখক য'ত এটা ফাংচনে এৰে এটাত সকলো উপাদান সংলগ্ন কৰে ফাংচনটোৱে উপাদানসমূহৰ যোগফলটো দৰ্শিত কৰিব লাগিব 1 2 3 আৰু 4 5 6 এৰে উপাদানসমূহৰ সৈতে দুটা ফাংচন কল নিৰ্মাণ কৰক তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূলভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটোৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ